আমাৰ মিছন বসুন্ধৰাটো আমি জানুৱাৰী মাহত 2.5 লাখ পৰিয়ালক আমি নতুনকৈ মাটিৰ পট্টা আমি দিম। আমাৰ যিমান বিলাক স্কুটিনি আছে আমাৰ কমপ্লিট হৈ গল। অলৰেডি 1,60,000 প্ৰস্তাৱ অনুমোদিত হৈ গল আৰু 1 লাখ আমাৰ অনুমোদিত হ'ব, প্ৰক্ৰিয়া চলি আছে। সো একেবাৰে কোনো কষ্ট নোহোৱাকৈ 2.5 লাখ মানুহে ভূমিৰ স্বত্ব পাব। আমি এটা ক্লজ দিছিলো যে মিছন বসুন্ধৰাত যদি কোনোবাই পাব লাগে তেওঁ 3টা প্ৰজন্ম অসমত থাকিব লাগিব। তাৰ কাৰণে কিছুমান মানুহৰ কাগজ পত্ৰ নাই কাৰণে, কাৰণ এনআৰসি ডকুমেন্টটো 51ৰ পৰা আছে, 3টা প্ৰজন্মৰ ডকুমেন্ট নাই। গতিকে সেইটো কাৰণে অলপমান জেনুইন মানুহেও পোৱা নাই। তাৰ কাৰণে আমি মিছন বসুন্ধৰা 3 এটা কৰি লম, ৰাইজৰ লগত কথা পাতি যাতে অকনমান ৰিলেক্স কন্ডিশন এটা আমি আনিব পাৰো। সেইকাৰণে মিছন বসুন্ধৰা 2ত নহলেও 2ত ৰিজেক্ট হোৱাখিনি আমি 3ত লৈ যাম। কাৰণ মেইনলি ৰিজেক্ট হোৱাৰ মূল কাৰণটো হ'ল যে 3টা জেনেৰেশ্যন তেওঁলোকে প্ৰমাণ দিব লাগিব। এটা 3টা জেনেৰেশ্যনৰ প্ৰমাণ পত্ৰ দি আমাৰ কাৰোৱে কাগজ নাই, কিন্তু এতিয়া আমি মাজত গাইডলাইনটো চেঞ্জ কৰিব খোজা নাই। আমি লাহেকৈ চেঞ্জ কৰি লম অহা নেক্সট বসুন্ধৰা 3ত। তথাপিতো 2.5 লাখ মানুহে একেলগে কষ্ট নোপোৱাকৈ মাটিৰ অধিকাৰ পোৱাটো এটা বহুত ডাঙৰ কথা। বাকি যিখিনি অলপ 1-1.5 লাখ জেনুইন মানুহ ৰৈ যাব তেওঁলোকক আমি মিছন বসুন্ধৰা 3ত দিয়াৰ আমি ব্যৱস্থা কৰিম।